মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ছেপ্টেম্বৰ 1 তাৰিখে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটো আছে বেছি সময় নাই একেদি ভালদৰে পঢ়িবই লাগিব তোমালোকে যদি ভাল এটা মাৰ্কছ পাব বিচাৰা তোমালোকে এখন যদি সাৰ্টিফিকেট পাব বিচাৰা অলপ যদি তোমালোকে স্কলাৰশ্বিপৰ পইচা পাব বিচাৰা তেতিয়াহ'লে তোমালোকে তো কমসে কম একেদি ভালদৰে পঢ়িবই লাগিব আৰু মই যিমান পাৰো ভিডিঅ' প্ৰস্তুত কৰিম তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে জাষ্ট পঢ়ি যোৱা ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ আৰু এটা মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে যিখন ক্লাছ 6ৰ কিতাপ আছে মেথছ সায়েন্স আৰু সোশ্যাল সায়েন্স এইখিনি ভালদৰে চাবা আৰু মই ইম্পৰ্টেন্ট খিনি দি দিম জিকে তেনেকুৱাকে দিয়ে দিম তোমালোকে এইখিনি ভালদৰে চাবা আৰু আজি মই আলোচনা কৰিম তোমালোকৰ 2018 চনৰ এখন কুৱেশ্যন পেপাৰ কিমান চনৰ কথা নাই এনেকুৱা ধৰণৰ পেটাৰ্নটো গম পাবা তোমালোকে কি ধৰণৰ প্ৰশ্ননো আহিছিল আৰু তোমালোকৰ মাৰ্কছ থাকে 120 নম্বৰ এটা প্ৰশ্ন তোমালোকৰ 2 নম্বৰকে থাকে 60টা প্ৰশ্ন তোমালোকে পাবা আৰু সময় থাকে 1.5 ঘণ্টা এতিয়া আমি আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহলে মই ভিডিঅ' দিলে তোমালোকৰ সাৰ্চ কৰিব নালাগে ডাইৰেক্ট নটিফিকেশন পাই যাবা ঠিক আছে আজি এখন হৈছে ক্লাছ 6ৰ যিসকল ক্লাছ 6ৰ ষ্টুডেন্ট আছে তোমালোকে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কিমান ষ্টুডেন্ট সাবস্ক্ৰাইব কৰিছে বা ক্লাছ 6ৰ কিমান ষ্টুডেন্ট আছে সেইমতে মই ভিডিঅ' প্ৰস্তুত কৰিম ঠিক আছে যিসকল ছাত্ৰ-ছাত্ৰী বেছি আছে বা সাবস্ক্ৰাইব বেছি হয় বা লাইক বেছি হয় তেনেকুৱা সাবজেক্টৰ বেছি গুৰুত্ব দিম তোমালোকে নিশ্চয় জানা যে যিসকল যিটো গ্ৰুপৰ বা যি ক্লাছৰ ছাত্ৰ-ছাত্ৰী বেছি থাকে এনেকুৱা ক্লাছৰ ভিডিঅ' প্ৰস্তুত কৰিব লাগিব সকলোৰে কৰিম কিন্তু বেছিকৈ কৰা যাব গতিকে আমি চাম ক্লাছ 6ৰ কিমান আছে 7ৰ প্ৰশ্ন দিম 8ৰ প্ৰশ্ন দিম 9ৰ প্ৰশ্ন দিম যাৰ সকলোতকৈ বেছি হয় এতিয়া চাম কোন ক্লাছৰ ষ্টুডেন্ট বেছি হয় এতিয়া তোমালোকে গম পাইছা বাকিখিনি জানাই তোমালোকে মই আগৰ ভিডিঅ'ত প্ৰস্তুত কৰি বুজাই দিছো তোমালোকে চাবা হা তোমালোকে ইংলিছত কি মান আহিব 10 মাৰ্কস 10টা প্ৰশ্ন আহিব 2 নম্বৰকে আহিব ঠিক আছে প্ৰথমটো আছে এ প্লেস ফৰ কিপিং দা বুকস ফৰ ষ্টাডি ইয়াৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছো ইংলিছৰ ওপৰত তোমালোকে চাই ল'বা যে কি হয় লাইব্ৰেৰী হ'ব ইয়াত তোমালোকে জানা যে আৱাৰ হেডমাষ্টাৰ ইজ ডেছ বিএ মই এনসাৰ বিলাক আজি কৈ এটোৰ পৰা এনসাৰ কৰি দিয়া আছে যেটো আমাৰ ইংলিছ গ্ৰামাৰ ওপৰত বাকিখিনি এনসাৰ এতিয়া কৈ নিদো এটা পাৰ্টকে কৰি দিম তোমালোকে জাস্ট আজি প্ৰশ্নখন চোৱা কেনে ধৰণৰ প্ৰশ্ন আহিছিল তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা তোমালোকে চাই যাব পাৰা ঠিক আছে নেক্সট 3 নম্বৰটো আছে তেনেকুৱাকে চোৱা এ সেন্টেন্স হুইচ ক্যান ষ্টেণ্ড এলোন ইজ কল the opposite word of trimove তাৰপিছত next the plural form of country constant dropping dash away a stone কি হ'ব তোমালোকে কমেন্ট কৰিবা তোমালোকে এনসাৰ বিলাক নিজে চাই লোৱা মই আৰু হেৰি কৰি নিদো আজি জাস্ট মই আলোচনা কৰিম কাৰণ ভিডিঅটো বহুত দীঘল হৈ যাব সকলো বিলাক আলোচনা কৰোতে মই ক্লাছ বিলাক হেৰি কৰি দিম মানে টপিক ওয়াইজ তোমালোকক বুজাই দিম ঠিক আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা তোমালোকে ভিডিঅটো কৰি লিখি ল'ব পাৰিবা তাৰ পিছত মেথছ থাকিব তোমালোকৰ সাধাৰণ বিজ্ঞান থাকিব 10টা প্ৰশ্ন 2 নম্বৰকে থাকিব ইয়াৰ ওপৰতো মই ভিডিঅ' প্ৰস্তুত কৰিছো তোমালোকে দেখা পাইছা কি আছে প্ৰশ্নবিলাক ধৰ প্ৰশ্নটো কৈছে বিচৰণ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি পানীসমূহক শ্ৰেণীবিভাগ কৰিব পাৰি তলৰ শ্ৰেণীটোৰ তলৰ কোনটো শ্ৰেণী ইয়াৰ ভিতৰত পৰে ইয়াত দিয়া স্তনপায়ী জলচৰ তাৰ উভচৰ তাৰ স্থলচৰ ইয়াৰ কোনটো শুদ্ধ হয় তুমি লিখিলে এমসিকিউ সিস্টেম থাকিব এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব 2 নম্বৰটো চোৱা তোমালোকে তাৰ পিছত 3 নম্বৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ভিডিঅটো পোস্ট কৰি ল'বা ঠিক আছে তাৰ পিছত 4 নম্বৰটো নেক্সট টপিক হৈছে জেনাৰেল মেথছৰ তোমালোকৰ 10টা প্ৰশ্ন থাকিব 20 নম্বৰ একেদৰে 20টা থাকিব এয়া জেনাৰেল মেথছৰ মই ক্লাছ আৰম্ভ দিছো আৰু দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিলে পাই যাবা তোমালোকে দেখা পাইছা প্ৰশ্নবিলাক স্ক্ৰিনশ্বট মাৰি ল'বা ঠিক আছে মই আজি ডিটেইলছ নকওঁ আজি জাস্ট মই তোমালোকক প্ৰশ্ন কাকতখনে শ্বেয়াৰ কৰিছো ঠিক আছে বহুতে খুলি থকাৰ কাৰণে প্ৰশ্ন কাকতখনে শ্বেয়াৰ কৰিছো আৰু এই টপিক সকলোবিলাক আমি ক্লাছত আলোচনা কৰিম এইকেইদিনৰ ভিতৰতে তাৰপিছত জেনেৰেল নলেজ থাকিব সাধাৰণ জ্ঞান 10টা প্ৰশ্ন 2 নম্বৰকে 20 নম্বৰ থাকিব ৰাষ্ট্ৰীয় সংগতি পৰিষদৰ সভাপতিত্ব কৰে কোনে কৰে এনসাৰ বিলাক মই দি দিম নেক্সট ক্লাছত তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তাৰপিছত নেক্সট ৰিজনিং থাকিব 10টা প্ৰশ্ন থাকিব 20 নম্বৰ 2 নম্বৰকে 20 নম্বৰ থাকিব যদি 250 ইয়াৰ ওপৰত মই ক্লাছৰ আৰম্ভ আনিছো এটা ক্লাছ দিছো আৰু বাকিখিনি ক্লাছ দি দিম তোমালোকে পাই যাবা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা বা তোমালোকে পোস্ট কৰি লোৱা ভিডিঅটো তাৰপিছত নেক্সট আছিল আমাৰ ফটো ছবি চিনাক্তকৰণ ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' দিয়া আছে তোমালোকে সেইকেইটা ভিডিঅ' চালে যথেষ্ট তোমালোকে চাবা ইয়াৰ ওপৰত ভিডিঅ' দি থৈ দিছো মই ইয়াত চোৱা ইয়াতো 10টা থাকিব 20 নম্বৰকে টোটালকে 60টা প্ৰশ্ন থাকিব ইয়াত তোমালোকে দেখা কাগজ ছবিৰ বিখ্যাত ব্যক্তিগৰাকী কোন এইবিলাক তোমালোকে জানিব লাগিব শংকৰদেৱ মাধৱদেৱ তাৰপিছত আমি আনন্দৰাম বড়ো এইবিলাক সকলো আলোচনা কৰা হৈছে বিহু নাচৰ পৰা কাৰ্বিসকলে কি নাচ কৰে ইয়াত কাগজ দিয়া মহিলাগৰাকী নৃত্য পৰিবেশন কৰে ইয়াত পিকচাৰটো অলপ প্ৰবলেম কৰিছে সো সেইকাৰণে অহা নাই
ছাত্ৰ নিশ্চয় গম পাইছা তোমালোকৰ জাষ্ট কুৱেশ্যন পেপাৰখন মই শ্বেয়াৰ কৰি এনচাৰবিলাক মই দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে পাই যাবা সকলোবিলাক লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা ঠিক আছে নেক্সট এটা ক্লাছত লগ পাম আজিলৈকে বাই